পৰৱৰ্তী খবৰ আহিছে পৰ্বত ঝুৰাৰ পৰা ৰামখৰবৰ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্য হস্তীৰ জাকে বন্য হস্তীৰ জাকটোৱে কেইবাটা বাসগৃহৰ লণ্ডভণ্ড কৰাৰ লগতে গছ-গছনি বিস্তৰ ক্ষতি সাধন কৰে প্ৰতিদিনে বনৰীয়া হাতীয়ে নিৰ্যাতন কৰিছে গাঁওবাসী এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে গয়া ৰাইজে দৃশ্যাংশ দেখুৱাইছো নিশা হলে ভয় লাগে এই অঞ্চলটোৰ ৰাইজসকলৰ আৰু এইদৰে হাতী বিচাৰি ফুৰে আমি পুনৰবাৰ জনাইছো ফটকা ফুটাই জুৰ-জুমুঠি জ্বলাই হাতী খেদাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সুফল পোৱা নাই খাদ্যৰ সন্ধানতে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে হাতীৰ জাক আৰু তাৰ পিছতে এইদৰে অৱস্থান কৰে ৰাস্তাৰ মাজত আমি শুনাব বিচাৰিছো মন্তব্য যি বুলি নহয় এইটো বহুত দিনৰ পৰা আজি ৩-৪ বছৰৰ পৰা মানে এইখন গাঁৱত হাতীৰ উপদ্ৰৱ ইমান বাঢ়ি গৈছে যে হাতীৰ উপদ্ৰৱটো আমি ৰোধ কৰিব পৰা নাই মানে মানুহৰ এইখন গাঁৱৰ মানুহৰ নিৰ্যাতন কৰিছে হাতী আজি দুটা আহে কালিলৈ পৰহিলৈ ৪-৫টা এনেকে হাতী জাক আহে বাকি মানুহৰ ঘৰ বাৰী নষ্ট কৰি গৈছে কিন্তু লগতে আমাৰ ডিউকো অফিচ আছে বা ফৰেষ্ট অফিচ আছে কোনো ইহঁতৰ পৰা কোনো আমি তেনেকা হাতী আহাটো ৰোধ কৰাৰ কাৰণে পদক্ষেপ কোনো লোৱা দেখা নাই এই বন বিভাগৰ পৰা কোনো তেনেকা আমি সুবিধা বা সহায় সহযোগিতা পোৱা নাই এই কাৰণে আমাৰ বহুত দুখ লগা কথা আজি যেটো জনাঞ্চল আছিলে সেইটো বনাঞ্চলত পৰিণত হ'বলৈ গৈ আছে মানে সদায় হাতীৰ উপদ্ৰৱ এইখন গাঁৱৰ মানুহ সদায় নিৰ্যাতন হৈ থাকে আমাৰ বিটিচিত আছে বন বিভাগ আছে কিন্তু বন বিভাগ বা কি কৰি আছে হৈ আছে না এতিয়া কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা ভাঙা নাই নাজানো কিন্তু আমি আশা কৰিছো আগন্তুক দিনত যাতে আমাক ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা সহায় সহযোগিতা কৰে তাকে মই কামনা কৰিছো আৰু যাতে আমাৰ কোনো গাঁৱৰ মানুহে ক্ষতি নহয় ঘৰ বাৰীটো এনেকে বহুত ক্ষতি হৈছে কিন্তু ভগৱান বা ঈশ্বৰৰ আশীৰ্বাদত আজিলৈকে মানুহৰ তেনেকা কোনো ক্ষতি হোৱা নাই আৰু মানুহে যিমানখিনি খেতি বাগান কৰিছিলে গোটেইখিনি নষ্ট কৰি পেলালে তো এইটোৱে হাতী মুঠৰ ওপৰত কিমান আছে নাজানো একজাক্ট আমি নাজানো কিন্তু কেতিয়াবা আহে 6টা কেতিয়াবা আহে 5টা কেতিয়াবা 2টা কেতিয়াবা এটা তেনেকে আহি থাকে সদায় মানুহৰ যদি ঘৰৰ ভিতৰত মানুহ থাকিলে হয় তেতিয়াহ'লে হয়তো মানুহৰ আক্ৰমণ হয় মানুহবিলাক পলাই হাৰি যায় তো সেইটোৱে আজি কেইটা ঘৰ ভাঙিছে আজি তেনেকা এটা বিশেষ কিছুমান ক্ষতি কৰিছে আজি বিশেষ ক্ষতি কিন্তু তাৰ এটা দিন আগত বহুতে ক্ষতি কৰি গ'লে মানুহৰ মানে ভঁৰালত ধান আছিলে সেইবিলাক নষ্ট কৰি গ'লে মানুহৰ ৰান্ধা ঘৰবিলাক আছে ৰান্ধনী ঘৰবিলাক আছিলে সেইবিলাক নষ্ট কৰি পেলালে আজি বুলি নহয় এইটো বহুত দিনৰ পৰা আজি ৩-৪ বছৰৰ পৰা মানে এইখন গাঁৱত